আমাৰ এয়া বিহুৰ যা যোগাৰ চলি আছে। সান্দহ কৰাই গুড়িৰ কাৰণে এয়া চাউল ভাজি আছে জলপান। আমাৰ ঘৰৰ মালিকনী বৌ আহিছে, সিহঁতৰ ঢেঁকী নাই যিহেতু সেইকাৰণে আমাৰ ঘৰতে, মাহঁতৰ ঘৰতে ওচৰতে যিহেতু সেইকাৰণে ঘৰতে আহি জা জলপান পিঠাগুড়ি খুন্দি ল'লে। এয়া তিল পিঠা বনাই আছে মায়ে। এইফালে আহিলোঁ আকৌ ভণ্টিৰ ঘৰলৈ, বিশেষ কাম এটাৰ কাৰণে আহিছিলোঁ আৰু আহোঁতে এয়া পিঠা এইবিলাক খুন্দি আছে, ময়ো অলপমান লাগি দিলোঁ। তিল খুন্দি আছে, বৰা চাউল খুন্দিলে, বৰা চাউলে পিঠা। বৰা চাউল মানে বৰা চাউল নহয়, কিবা ক'লা কি বুলি কয়, ক'লা চাউল বুলি কয়, ক'লা ক'লা এঠা থকা চাউলটো, সেয়াৰে বনাইছে এয়া। তাই শাহুমাকে বনাইছে আৰু লগতে মোকো কৈ আছে তুমিও বনোৱা। মই মানে তিলপিঠা ইমান ভালকৈ বনাব নাজানো, মানে বনালে পাৰোঁ কিন্তু মোৰ বনোৱা নহয়, মায়ে বনায়। মই বাকী বেলেগ কামখিনিত লাগি থাকোঁ যে, আৰু ময়ো অকণমান কৈ থকাৰ কাৰণে ময়ো বনালোঁ। বনাবলৈ কিন্তু বৰ ধুনীয়া হৈছে, মানে একেবাৰে চাউলটো বৰ ধুনীয়া, পিঠাগুড়িখিনি। এয়া দুটামান বনালোঁ আৰু বাকী আপোনালোকৰ ফালে বিহুৰ যা যোগাৰ কেনেকুৱা চলি আছে? মাঘ বিহুৰ শুভেচ্ছা থাকিল সকলোকে।